So it's time for secret masala is here. Yes. Ladakh gesi, alap Ladakh horo jate bhalkai khuri ahok. Ami heniko eta celebration kor dena ki. It is to medicine ase. Oi medicine to. Halo neke bor sir. Ei dhali diya ro. Hello guys, good morning and welcome back to my channel. To ai gelo direct daily vlogger hoche. Aro guys, আজি পুরো মানে দিনটো বৰষুণে দি আছে। ইটা 12টা মান বাজিল ইমিয়ান বৰষুণ মই ভিডিও বনাবা ষ্টাৰ্ট পোৱা নাই মানে সময় পোৱা নাই আৰু এই বৰষুণ মই ভাবছো এই বৰষুণত কোনি ভিডিও বনাই তাৰছত ভাবলো ডেইলি ব্লগ যেটো দি আছো দিবে লেবু আপোনালোক দেখাবাই লেবু যিকিনো পাৰো সৰু সৰু হলেও দেখাবা লাগব না ফলে চাক গাইস খেতিত পুরো পানী নামি গেছি পুরো পানী ভৰ্তি হৈছে আজি দিনটো দিছিলা বৰষুণ তো এতে গাইস কালি বা পৰহি বিচাৰত নলৈবাত পেল বুইজিনি এত মাছ আছে বৰখি সৰখি বুলি পাম ৰাস্তাত না আমাৰ আগতে গাইছে এতে মোটামুটি যে ইউটিউবটো ষ্টাৰ্ট দিয়ে নিছিলো বেলেগ কথা হল 5 বছৰমান হল পুরো এনেকুৱা মোটে এখন উঠিছিলো মানে চশমা পিন্ধা হল আৰু ইগলা উঠিছিলো আমি গাইছে গেছি আমাৰ কৌশিঘাট জলদি ও কি খাইছে স্টপ কি স্কুল বাদ দিয়াই নাই নেকি কালি না যা কালি স্কুল না যা কালি 24 ঘণ্টা হ'ব নেকি দেখো কি খাইছে মোক নেদা আৰু তো খুদছে টিপিকে মাথা কমেন্টত কৈ দি টিপিকে মাৰা কৈ দি হোসা তো কৈ দি চুলি নাই না চুলি মানে কি হৈছে কৈ দি তই কৈ দি চুলি তামান টাকলো আছে তাৰ মানে চুলি কিছি কিয় কৈছিল কি হলো তাৰ চুলি যোৱা কাৰণ কি জানা ই জেল খৈ না পেইলে দেখাবৰ কাৰণে কেনে গেছি সেইকাৰণে টাকলো আছে এই বাটি আৰু কথাটো শুন ইটা কৰবি কি আজি কাম ই মই দেন বু কালি ঝাড়ছলো বমার অফ গাইস কালি কাম তো ধরলে আমি এক ধরনের মই জি হারছলো গাইস ই এইগিলা নকপি মই দিয়া নাই ভিডিঅ'ত কালি কথাটো এই যে মিকুক চাক এনা মিকু এক দহাই আছিলো একদিন এইবোলে বিস্কুট খাই মই বিস্কুট নেদাও উইছৰা কেনে হৰে এই জাপ মাৰ দে এইটো দে ধরবি কিন্তু কেস ই বারে না আমার এই হার্দিক পান্ডিয়া তো সুতার নাম কেস ধরবি আবার এর নাম চাও তো গাইস আমার আই গেছি মারু মিকু মারছি মোক হি মারে মোক মারে কে মারছি দাদা কে মারছি হেদি যা মিকু মোক মারছি যা মোক মারছি দেখছি গাইস মারা বুলি কথা শিখে দিছি দেহাত বল ন বাবারে এদার বেমার বাবারে কিন্তু বাফাদার এই মারছি মোক ই মারে হি মিকু মারছি মোক তাক দম দিছি দম দি বেয়াকে মারছি মোক কামার মার দিছি কে কামৰেছে হয় দে আৰু গাইস এফালৰ পৰা আছে ৰিচু ভাই এফালে ইউটিউব আছে তো আপোনালোকে সাৰ্চ কৰি এটো সাবস্ক্ৰাইব কৰি দিব 1000 টকা দিব পাৰে নেকি Yes. তুমি আহিলে আগৰ পৰা সেইটো কৈছা আগে আইলো মই যে হাত চাব পৰা নক পালিশ কৰিছো মানে ৰঙৰ কাম কৰি কিনে আইলো মাত্ৰ মানে কামল মান আছিল কৰি কিনে আইলো আৰু পুরো চশমা মারবে লাগে নাকি নহয় চকুৰে তা লিপস্টিক লৈছ নাকি একলা না পান পাহাল পান খাছে বাৰু বাদ দে আজি আকৌ চকুটা খুলি আছে কেন হেলে বাদ দে আজি এটা কন্টেন্ট নেদ গিয়া ভাল কামৰ পৰা মানে তোমাক এটা কন্টেন্ট দিও মই আজি এটো বেতালৰ বাৰ্থডে যোৱাবাৰ গিছলিবে যাবা নহয় কাৰণ বেতাল লাজাক গেল সো সেলিব্রেশন তা কৰিব পাৰো ও হে গাইস আজি তো বেতালদার বাদ দে মই উইশ করছো বাৰু এটো বেলেগ কথা জানা পাৰা বুলি নকও কিন্তু লেটা ভাবছো যোৱা বছৰ আমি গেছলু বেতালদাৰ আপোনালোকে ভিডিও চাব পাৰে এটা মিস্ত্রি বক্সও দিছলু গিফট এটা তো আজি এটা কাম কৰে দিয়া ঘৰতে এটা সেলিব্রেশন কৰতে যেহেতু লাডাখ গেছি আলাপ লাডাখৰো যাতে ভালকৈ ঘূৰি আহক আমি হেনেকুৱা এটা সেলিব্রেশন কৰ দে নেকি নেকিয়া পাৰি কিনে যদি লাডাখত নেগলি যদি ঘৰত থাকিল আমি গেলো সবে গেলা হয় আমি লাডাখত যাব না আৰু এই লাডাখ গেছি যাতে আমি অলপ যাতে লাডাখৰো মানে ভালকৈ ঘূৰি আহে হেনেকুৱা চিষ্টেমত এটা বাৰ্থডে হ'ল ঘূৰি আহে আৰু বেতালদাৰ যদি ভিডিওটো চাই আছে কমেণ্ট এটা কৰি দিলে ভাল হ'ব নেকি ক'ত চাবই লাডাখত থাকিলে এবাৰ দেখ তো আজি সেলিব্রেশন তো কৰিম আৰু গিফট এটা মানে যেতিয়া লাডাখৰ পৰা আহিব একবাৰ যাম দে আমি কম কথা ডাঙৰ দুবাৰ ভিডিও চাব আৰু বাদ দিয়ে ওৱে সেইটো কথা বাদ দিয়া কি বুলি কয় আমি এটা গিফট এটা বঢ়িয়াকে ইচ্ছাটো নানো বাৰু আমি যেনে লাডাখৰ পৰা আহে তেতিয়া আমি এটা গিফট বঢ়িয়াকে দিম মিস্ত্রি গিফট ভাল হ'ব দে গিফট আলটু ফালটু গিফট নহয় যাবা নিছা কলগেট বস্তু কলগেট নহয় সেই ভাল আৰু যিটো প্ৰয়োজন এন্দৰ কাৰণে তো আপোনালোকে কমেণ্ট কৰিব পাৰে কেনেকুৱা ধৰণৰ গিফট হ'ব পাৰে আৰু সেলিব্রেশনটো কৰাই ভাল কৰা ভাল কৰবা কিবা এটা হ'বা এইটো সিক্ৰেট হ'ব বিৰি হ'ব মানে হেনেকুৱা আৰু সিক্ৰেট বিৰি হে আৰু হেনেকুৱা ধৰণৰ কিবা এটা কৰিম আৰু কৰলে নহয় তুমি যেনেকৈ মানুহবিলাকো সিক্ৰেট এটা সেনেকৈ মই বিৰি বুলি কওঁ সিক্ৰেটটো বাদ দিয়া সিক্ৰেটটো দামী নে অলপ বিৰিত কম দামীটো কৰোঁ নেকি 1 টকীয়া 1 টকীয়া তো সেইকাৰণে কিবা এটা কৰিব লাগিব সেলিব্রেশন কি কৰোঁ আপোনালোকে চাই থাকক কাপে যাওগে তুমি ও মাৰে কে এই শুনছো তো নদুৰা তা আৰে শুনা পাল তই ফালে ন এই কি কৈছে তাই কি আছে শিখৰ তলে শিখৰ শিখৰ খাইছে দে
তামোল কে মুই বথু মাৰা তাৰ শিখৰ কে নাখায় শিখৰ খাবলৈ তই মই ই খা দে বাসা তই মোৰ ভিডিঅ' চা না মোৰ ভিডিঅ' চা না কৈ দি ৰাইজক ছাবস্ক্ৰাইব কৰিছে না ৰাইজক কৰবে দি কৌ ৰাইজক কবে অলপ ক'ত দিয়া হয় ক'ত দিয়কচোন ক'ত দিয়ক ক'ত দিয়ক দেখ গাইছ মানে আধা ঘণ্টা মানে এটি ভাবলো মানে চেলিব্ৰেশ্যনটোনো কি কৰোঁ তাৰপিছত আপোনালোকে এটা কথাটো জানেই মানে বেতাল দা আৰু নিপুদা যিহেতু খানা খাই ভাল পায় মানে ভিডিঅ'ত জকি কি নাযাক আৰু যিহেতু খানা খায় বা চেলিব্ৰেশ্যনত যিখিনি খানাই খায় না তো আমি ভাবিছোঁ আমি এটা খানাকে খাই দিওঁ যিহেতু আমি গাঁৱত চলি খানা নাখায় কি খাম বেলেগতো কণ্টেণ্ট নাই মস্ত দামী কেক আনবে নৰা যিহেতু টকাৰ অভাৱ এইফালে নিৰিচু খানাটো খাবা নেকি এতিয়া খাই দিওঁ নেকি পাগলা আছে নেকি এই কামৰ পৰা মাত্ৰ আছোঁ কেইটা বাজিছে এতিয়া বৰ্তমান 7টা বাজিল টাইমটো দেখুৱা 7টা বাজিলে 7টা বজা নাই দে গাজাটো মাৰা 7টা বাজা বুলি ক'বা হ'ব দে চাকলে সেইকেইটা 7টা বজা বুলি কৈ নে গাজা উই এটা হেৰি গৈছে তোকে চাৰে দিন আকে কথা এনেই অলপ ভাল লাগে চাৰে দিন আকৌ নহয় দে মানে গাইছ মানে কি হৈছে ইচ্ছা খানাটো আমি ইচ্ছা নাখাওঁ সেইটো ৰে না পানীৰ কাৰণে কৈছোঁ দেই মিছা নকৰিম দে এনে কৈছে দিয়াক গাইছে এইগিলা বাদ দে নকবা পানী যে দিয়া বাদ দে তো খানাটো আমি এতিয়া ৰাতি খাম তো ৰিচু ভাই তুমি যোৱা কেতে যাওঁতে মই খেদবা নালাগে যাম না সেইটো কথা কোৱা নাই এতিয়া মানে ৰাতি খানা হ'ব খানাটো কি হ'ব আপোনালোকে অলপ দেৰিকৈ গম পাব কৈ দিলি কি ঐ খানা হ'ব গাইছ ৰুটি আৰু মাংস আৰু মাল থাকিব তাতে আমাৰ ঘৰত মাল থাকবো দি বেলেগ বেলেগ এনে কৈছে পাগলা নেকি পাগলা নেকি তো গাইছ হৈ গ'ল ডাইৰেক্ট গধূলি মানে ৰাতি হ'ল আৰু বেলেগ একো নাই তো আপোনালোকক যে কৈছিলোঁ খানাটো খাম বুলি তো এতিয়া ডাইৰেক্ট আয়োজন কৰিব লাগে খানা তফালে আমাৰ আছে চেয়াৰমেন কৌশিক চেলেঞ্জ এফালে তই মাছ আপোনালোকে ৰিচু আমি চাৰিটাই খাব লাগিব কাৰণ গাইছ মোৰ লগত চলি এতিয়া সুধিলোঁ আৰু খানা খাবি নে নাখা চবেই কৈছে গাইছ আজি নৰো দে এটা ক'ব এই নাখালি মই নাখাওঁ মানে সেনেকুৱা হৈছে ঘটনা তো সেইকাৰণে লাষ্টত যিহেতু কৈছোঁ কথাটো খাম বুলি তো খালোঁৱেই আৰু আমি চাৰিটাই সৰু পিছে কথা মানে থৈ দিয়ে আৰু আমি কথা দিলি কথা ৰাখোঁ কথা দিলি আৰু কথা ৰাখবাই লাগিব তো খাম বুলি কৈছোঁ খাবাই লাগিব হয়নে নহয় এতিয়া প্ৰায় 7টা 39 জলদি তেনে সি গৈছিলে মই কিন্তু টাইম দেখিছোঁ এতিয়া আমি ডাইৰেক্ট বজাৰ কৰিব যাওঁ কি কৰিম আপোনালোকে জানেই মাংস আৰু আটা চাটা এইগিলাখান লাগব আৰু চাইডাও আজি বিধিটো আছে নেকি গাইছ আপোনালোকে মোৰ কাৰণে চাব নাগে বেতালদাৰ কাৰণে আজি বিধিটো চাওক ভাল পাব আছে নেকি আটা কিনি দিবি এই আটাই আৰু সেই আছে নেকি তো গাইছ এফালে পৰা বজাৰ চজাৰ কৰি লৈ লওঁ মাংস আৰু ৰুটি আৰু এফালে মছলা চছলাও আনিছোঁ এতিয়া মানে কি হৈছে খাব লাগে আৰু বনব লাগে এনে কি কৰি আছে চাওঁ ৰ'বা কি আটা 8 কেজি আটা হৈ যাব দে জলদি দে বন মাৰি খাই তোক নেদাও ই খাব নৰগে দে গাইছে আৰু বেমাৰ হৈছে না তো কৈ দিলোঁ আৰু তো গাইছে এফালে আলু পেষ্টটো নামেৰিছোঁ মছলা চছলা নামেৰিছোঁ এফালে পুৰা আটা নামেৰিছোঁ এফালে মাংসটো নামেৰিছোঁ এটা আধা কেজি মাংস আছে আমি যিহেতু 7টা চলি খাব পাৰিম আৰু এতিয়া মানে মই বনাব লাগিব আজি গাইছ যিহেতু আপোনালোকে গমেই পাইছে বেতালদাৰ বাৰ্থডে আৰু বেতালদা হৈছে মস্ত ডাঙৰ এটা কুক অসমৰ তো সেইকাৰণে মই ভাবিছোঁ আজি মই কুকিং কৰোঁ সেই আৰু মানে এনে অনদিনে মই খানা নবনাওঁ কিন্তু আজি মই চেফ দাম গাব লগাম গাইছ আজি মোৰ নাম চেফ দাম্বাক সেইটো দাম কি আছিলে গাই মুহূৰ্তে নাই চেফ দাংগাবালা তো আজি মই হ'ম আৰু বেছি কেৰাম খেলা হৈছে লোকেল সেই খেলা হৈছে জলদি আলু চালো ৰাতি 9টা বাজিল আলু বেচিলো জলদি চালো মাংস লাগছি সি আগে মাংস খাবি নেকি আলু বেচটো চালো আগে মছলা মাত্ৰো হৈ যাব আৰু আছে ঘৰত লৈ আলু বেচটো চালো তই কৈছে তই কি কৰবি একো নকৰোঁ কি একো নকৰে খাম মই খাবা আহিছা খাবা আহিছোঁ বহি আছোঁ দে হেৰি কৰ আটা সানি মাৰছো তই আটা সানি মাৰ তোক কাম দিছোঁ তই খাবা নাহিছা ঐ জুমনকক গেছলি তোক বিচৰি হাবাথুৰি খালো খানা খাব লাগে খাবি নেকি কৈছে নে ইচ্ছা গলি খাবি নে কে নাখাম খাবই চেল লগে 20টা নাংগে ও কি কানছিয়া ৰসগো দেছি পেষ্ট কাটনতে গাইছা কানবে দেছি ওৰি চলি জানো কৈছে হাইটো বঢ়িয়া পাইছে এইটো তই কাটছো তই ফালে জুমনে মাৰিব বোলে আটা দে মাৰ ও মাংসখন মই বনাওঁ আমি
বোলে চিষ্টেম না আজি মই হৈছি ডাঙৰ চেফ ডাংগাবলা ঐ তোৰ মাংস না নাখাও সিদিনা ধোৱা ধোৱা কৈছে তোৰ মাংস ৰান্ধিব ভাতে নাখাও কেনেকুৱা আছি বাহিনে মই বনাই দিম দেই বঢ়িয়াকে বনাই দিম তুমি বনাই দিবা চিনি বেছিকে দিম নিমখ বেছিকে দিম আৰু জ্বালা বেছিকে দিম আৰু খাই বিৰাট চিপ চিপ হ'ব এই হুৰিয়া বোলে মাংস খান বনাই অ, পাৰবে তুমি একদম পাৰবে পারবে অসমত ডাঙৰ ৰান্ধনি হ'ব পাৰবে পারবে পাৰবে পুরো পারবে এই পাৰবে বোলে গাইছ 100% শিবুর চিৰ দিছি বনাক দে মই নবনাও হয়নে কৰি গৈ ইংলিছ বনছা কৰি ন সৰিলেও ৰ কেনে কৰে গাইছ আটা বাটি থাকে সৰিকে ধুনীয়াৰ সৰি চুৰ কৰিলি আৰু ঘৰত দৈত্য কাটি লৈছি বা হৰি কেইটাই তো বইল করিম কি বইল মাংসটো বইল কৰবি কিউ এইটো কি ৰান্ধনি এ তাত তো আচ্ছা লাগে কেনা যত গেরা আছে গেরা তো বাইরে হয়ে যাবে গেৰা বাহিৰ কৰবি এই গাইছে মাংস বোলে বইল কৰবি ঐ চাই কেনে কলা আহিব বগা আহিব মাংস ৰান্ধা চাওঁ দেছি কি হয় আৰু এফালে আমাৰ মাংসটো উৱাই দিছি মাংসখন বঢ়িয়া আছে মাংসটো পুরো গেরাটো বাহির করে দিয়ে তারপরে বনাব লাগবো জ্বালা আউন রসুন আৰু মশলা মিট মশলা গুঁড়া মশলা এফালে জুমনে বলি আছে মাৰি আছে তাই মাৰ চাবি মাৰ আৰু এফালে কচিকে মাৰি আছে মানে আলু চেলে আছে কচি কি তাৰমানে চশমাকে মাৰবিছ এ আহি গৈছি না মৰ্দান যুগ সেইকাৰণে চশমা মৰ্দান নে মৰ্দান আহি গৈছি নে সেইকাৰণে মই চশমা আছো বলে সাথে লাগছিল তো গাইছে এফালে জুমনে মাৰি আছে আটা একবাৰ দেখি দিয়ে বা কি কৈছি অলপ ভালকে ইমান গোটা হেৰি নাটক দিবে নাগে এখন নাটক পাতা নাই আমি ইয়াতে গোটা ফুলৰ নাটক পাতছি নেকি চব মানুহে মাতি আছে আমি নৰো বুলি আমি আকাশৰ পৰা খেলাম আসলে আমাৰ ব্ৰইলাৰ পুহে আছে 7টা ব্ৰইলাৰ 4 পিস আৰু এফালে বোলে হালি লাগে বোলে ৰান্ধনিক আমাৰ চেফ ডাঙাৱালাক কি হালদি লাগে হালিটো কি কৰবি এইটো আমি মাংসটোত লগাই কিনে লাল করে দিব লাল কৰি দিব হ্যাঁ তাৰপৰা হৈ গেল সৰুকে কাটিন লাগছিল মানে এংকা বানলি মানে কি পায় মানে এটা যেটো মেডিসিন আছে ওই মেডিসিনটো না মানে গরমটো করে দিলে খতম হয়ে যায় খতম হৈ যায় ভাল লাগে কথাটো শুনি লৈছে বডি আৰু তো কি লাগে আবি ৰুচি বেল ৰুচি হে কৰ সৰু কৰ পেস্টটো কাটিয়ে পুরো এই পেস্টটো কি করব আপনি পেস্টটো কাটি দিছো তেলটো ক'ত আছে তেলটো এতে আছে তেলটো ক'ত আছে বাবু তোমাৰ তেলটো মই আনিছো খানিব লাগিব এইটো মানে নতুন ষ্টাইল গাইছ অসমত নতুনকে বনাইছে আৰু এইটো ষ্টাইল আমাৰ নাম্বার 1 টেল অফ আসাম वो जुमन इतना बड़ा बड़ा क्यों कर रहा है तू মানে এখন গোটা ধরবো रंग लगाए से ये क्या सिस्टम है सिस्टम का नाम क्या है इसका सिस्टम का नाम रंग है रंग डाल रहा है क्या सिस्टम है भाई खाने का सिस्टम ही अलग है तो गाइस आई गेछु मेन गेटअप जितु माने आपनालागा जानै गेटअप দেখা পাই এ কেনা লাগা সিমুর गेटअप তো ওই সেফ ডাঙ্গা বলা তো আজি বাৰ্থডে নে যায় বেতালৰ হেকেনে আমি সেলিব্ৰেশনটো কৰি দিলো ইজি বিন্দেতকে জিরিয়াতা কি তুই বিন্দে না আইনো কই হয়নে না গাইস এই বো বেন কিং বাৰ্থডে নে কেনে আৰু এফালে ৰুচি বেলিছে আমাৰ বড়ো সারে কেনে বড়ো সার হুই হুই শিখিয়া সং লালে খিচিয়া সং শিখিয়া সং তো গাইস ইচ্ছে বনবো সেফ ডাঙ্গাবালাই মানে মাংস হান তো মানে আজি মই আছে ডাম্বাবালা আৰু মই হেইটো আজি মই বনাম হা এফালে মাংস চাপ মাংস মই বনাম ওরা মই বনাম বড় সার মই বনাম আজি বানাবো বুড়িয়া কে বনাই দিব ফুরফুর কে বনাই দিব মিহি কে মই খাই দিম এই কৃষ্ণ মাংস যদি ভাল নহয় না তোক একদম মারি মারো इज्जत का फालूदा कर रहा है ये लोग फिर भी कुछ नहीं हम नहीं बनाए तो ठीक है बहुत सारे बनाबो बोले আৰু এফালে বনে আছে আমাৰ বেলি আছে আৰু আটা বড় সার
स्वादी होगा क्या स्वादी একদম টেস্টি टेस्टी এফালে কৈছে মোৰ কেনে লাগছে লুকটো অলপ মজা দেখা হয়েছিল দে সব বড় হৈছে কিয়া আজি মানে বড় মানে গাইছে এতিয়া মানে গাইছে লিখিতও যাব কথিতও যাব আর বড় দিন আইব আমার ভিডিও তোর ফ্যান তো ভিজে আছে তোর ফ্যান তো ভিজে আছে পিজা পেনটো ফালছি তো এফালে হৈ গেল আমাৰ ৰুচি বেলা আৰু আমাৰ জুমনে বহুত ভাল বেলছে তো পাৰ্কত ৰুচি বেলাব তো ৰুচি বেলাৰ নাম থৈ দিছো যা তো গাইছ আহি গেল ৰান্ধনি তো ফলে পৰা মাংস খান আজি মই বড় স্যার মই বনাও নেকি আপনি বনাবো না মই বনাও डर लगता है बनो ना कि सोलियात इज्जत का তই তুই মাল লইলে হইছে কি তো সব দাঙ্গা বলা হয় না যা আজি মানে কি আৰু আজি মানে হে আৰু মানে ভিডিওটো যিহেতু বেটালে বাৰ্থডে সেলিব্ৰেশনৰ কাৰণে কৰছো তো সেইকাৰণে মই পিন্ধছো ইটো মই যোগ্য নহয় বাৰু ইটো পিন্ধে কথাটো কৈছো কথা তেল দিব কাৰণটো ভাল হ'ব কি তেল দিব নেকি আৰু এটি কেৰাচিন তেল দিছে কেরাসিন তেল তো তোমাৰে তেল দিছিলে বুনে আৰু ও বয় ইমান তেল আনছে চেক দাম্বা বাবা সব দাঙ্গা বলা চেক দাম্বা वाला মুহুতে দাম্বা নয় দাঙ্গা सेब दंगा वाला आइडिया गाइस सेब दंगा वाला হ্যাঁ थालो लेके बड़ो सर এই ঢালি দি আৰু या এই কেৰাহি পৰি দেব এ কৃষ্ণ सेब दंगा वाला हुआ দাম্বা নয় দাঙ্গা বলা কেৰাহিটো পৰব আৰু লৰি আছে বহুত माय गॉड इम्पॉसिबल কুকুৰে হাই মত এটা কি কইছি রাখতো বড় স্যার বড় স্যার ইটু কি বস্তু মানে তো মশলা পাতি রেডি করছো পরে আমি এই মাংসের উপরে ঢালি দিই তো আপোনালোকে গমে পাইছে ইটু কি আৰু মই নাজানো যেহেতু আপোনালোকে জানেই বেতালটা অলপ বেলেগ বস্তু দেই মানে পকত দুবাৰে ওলাই কি দিলে মই ভাবছো পকত দুবাৰে উলিয়াই দিয়া নাই বেতালে বাদে অলপমান সিক্রেট মশলা থাকলে ভালো লাগে নাকি আমার সিক্রেট মশলা আর সেইটো তো কত দেন আমার বিড়ি মশলা আমার বিড়ি মশলা এটা আছে মোৰ সিক্রেট বিরিয়ানি মশলা লোরা তো ইস টাইম ফর সিক্রেট মশলা ইস হিয়ার ইয়েস মানে হে আৰু দিস ইজ থালি ডিং দিস ইজ থালি নেতা তুই মানে বেতালটা যেটি দিয়া বেতালটাই মানে নখৈ আমি দেখুৱাই দিম অ এইটো হালদি গুড়া নহয় এইটো জ্বালা গুড়া দ্যাট সিক্রেট মশলা জারার গুঁড়ো সিক্রেট নহয় বিৰি মছলা বিড়ি ওরা তাকানান হলাই এনো এই বাবু থাকান হলদি রাজীব গেলি পুন মরে যাব মা পুরিছে রে দেরি দিছি দিলি নাকি দে দিয়া কমপ্লিট সিক্রেট নহয় এইটো আমাৰ বিৰি মছলা এইটো মানে দেখুৱাই দিয়া আধা দেখুৱাই দিয়া আধা দেখুৱাই দিয়া আৰু দিস ইজ একটুকে বিড়ি মানে জ্বালা গুড়াৰ ভিতৰত আৰু কিবা কানি বস্তু আছে সেইটো হেডি সিক্রেট এইটো সিক্রেট ইয়েস আৰু এফালে জুমনে লাগি গৈছে কলপাত কাটাত জুমন দিয়া কলপাত কাটিব লাগে যিহেতু আপোনালোকে জানেই আমি অসমীয়া কলপাতত নাখাই কি খাম কাইট খাম নেকি কথা হ'ব নেকি এইটো আঠ খান কৰবি আঠটা মানুহ ইমান ডাঙৰ ডাঙৰ কাণ নাকত দিয়া তোর ফিরিজের কারণে কলপাত ঘর দিলে রেট মারা বেশি লেভেল না মুরগি সেইটো কথা আৰু কি আৰু সদায় সদায় কি কলপাত বেছি দেখিম নেকি খানাৰ কাৰণে কলপাত কিছুমান ডিচত খাইছে চকু ৰঙা গৈছে খুমজি দে তাৰ ৰাতিপুৱা উঠিব লাগিব 5টা মানতে কিয়া টিউচন আছে আলু ভাঙি আছে নাকি আলু তাৰ বোলে টিউচন মাৰা গেল টিউচন খাই এটা মান দেৰবি রেডি নাকি ও বড় স্যার কি চু একদম ফুরফুর কে খাই দিব পারবো ধুনিয়া আছে কি মানে পানী লাগছে আমাক পানী ঢাল পানী লৈ যা সৰু পানী লৈ ও পানী দিয়ে আৰু দে এই এখানে আকৌ এবাৰ নগিৰি বড় স্যার আৰু লাগবো মান পানি দিলে কি হবো লাগবো এ বড় স্যার খাই ভাল লাগে আৰু এফালে বঢ়িয়াকে মাংস খানো হৈছে আৰু এফালে ৰুচি আছে তে 23 খান অ 23 আৰু আছে দে হৰণ কৰছো কিমান হয় ইবের মুখ খালি কি 10 খান লাগবে মোক 7 খান হ'লে হ'ব কি ভাল নহয় মই বহি গেছি দু বহি গেছি ফিলিং এ গেছে তো ফাইনালি ইচ্ছা খাবা লাগে দেখ বড় স্যার দেখ আর ৰুচি গে হেন কালো ৰ এক সেকেন্ড দুখন কে বাগো আর ৰুচি লো চা ই সন্টু কম কথা জায়গা দিছু তো সন্টু তো ডাঙৰ লাগলি আৰু লব এ লাগলি আৰু লবি দে বেশি হাল্লা না করবি দে এই লছু তোর তো মুকে দুখন দে এই বাদ এখানে হরাই তো খা এসে দুখন দিছি দুখন দিছি দাঁততে আলগে এই মাংস বাগে আছে দাউর মারবো পানি গেল চোকা আছে ভালো আছে তো খাই ল মই খাই ল মোকা হাল দুচি দিয়া কত কেন লাগছে খাই এ বড়িয়া অলমান কল যেদি মারা
কলজানে দিয়া আরে কেনাই কেনা মানস বঢ়িয়া আছে বঢ়িয়া ও কেনা আছে তোমাৰ লগত মজা ভাই য ও কি হা এই দি ভাত দো কে তোৰ ভাতে দি ভাল পাওঁ গাইছ ভাত খাবা দিছে এতিয়া আমাৰ ফেভৰেট খাবা দিব তো গাইছ ফাইনেলি খানা পিনা গোটেই কমপ্লিট হৈ গ'ল মানে খালো এফালে মানুহ এটাও নাই চব গেল মানে গেল আৰু ঘৰা ঘৰি যিহেতু ৰাতি হৈছে এতিয়া 11টামান বাজিল তো আজি ভিডিঅ'টো খানিছিল যদি ভিডিঅ'টো ভাল পাইছে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবখিনি কৰিব আৰু আজি ভেতালদাৰ কাৰণে আছিলে ভিডিঅ'টো তো বাই বাই